আমাৰ মানে কিছুমান ক্লায়েণ্ট তাতে ভিতৰত থাকে, তো সিহঁতে আমাক কমপ্লেইন দিয়ে যে তাৰ ভিতৰত একিউজডক মানে VIP ট্ৰিটমেণ্ট দিয়া হয় কিছুমানক, আৰু কিছুমানক পিঁয়াজ এটাও মানে প্ৰভাইড কৰা নহয় সেনেকুৱা। গতিকে আজি 2 বছৰৰ পৰা আপোনাৰ VIP ট্ৰিটমেণ্ট যেনে মোবাইল ফোনছ এলাও, তাৰপিছত এটা মোবাইল ফোনছ কৰিবলৈ 200 টকা লয়, আৰু 1 লাখলৈকে মানে যিজন জেলাৰ হয় তেওঁ পে'মেণ্ট লয় 50,000 1 লাখ, আৰু কাকো মোবাইল ফোন ইভেন মানে নিব নিদিয়ে ভিতৰত, যাতে কোনোবাই ৰেকৰ্ডিং কৰিব নোৱাৰে। প্ৰষ্টিটিউশ্যন চলে, ড্ৰাগছ চলে অপেন, মানে ভিতৰত ড্ৰাগছ ধুনীয়াকৈ বেচা কিনা হৈ থাকে, সেইটো এটা বিজনেছ চলে। ক'ত যায় পইচা কি কথা আমি নাজানো, আৰু কিন্তু মানে ৰেকৰ্ডিঙত মই যিখিনি ভিডিঅ' আৰু অডিঅ' ৰেকৰ্ডিং লৈছোঁ তাতে ক্লিয়াৰলি কৈছে আনন'ন পাৰ্চন যোনে তাতে মেচ চলাই আছে, মানে ইনমেটছ থাকে তাতে। আপোনাৰ কি হয় 6-7 জনকৈ মানুহ থাকি পেলাই তাতে 2,000 3,000 এনে কৰি হাঁহৰ মাংস, চিকেন, মানে আমাতকৈও বেছি ভালকৈ তেওঁলোকে লাইফষ্টাইল কৰি আছে। যেনেকৈ মানে কনভিকশ্যন হোৱাৰ পিছত মানুহবিলাক যে এটা উপলব্ধি কৰিব লাগে, হয়নে? উপলব্ধি তাতে সেইটো একো নাই। তেওঁলোকক VIP ট্ৰিটমেণ্টৰ গোটেইখিনি ফেচিলিটিজ দি গুৱাহাটী নিচিনা চেণ্ট্ৰেল জেলত ৰখা হৈছে, য'ত নেকি মানে মানুহক কিছুমান ছোৱালী মানুহে কয় যে ছোৱালীখিনিক একো নিদিয়ে, ছোৱালীখিনিক কিবা এটাও নিদিয়ে, নেপকিনছো নিদিয়ে, একো নিদিয়ে, তেল এটাও নিদিয়ে। সেই এগেইনষ্টত ল'ৰাবিলাকক, মতা মানুহবিলাকক গোটেই ড্ৰাগছলৈকে ছোৱালী প্ৰভাইড কৰালৈকে GMCত গৈ নি 3,000 টকাত ৰুমত GMCত ছোৱালী ৰাখিব দিয়ে, গাড়ীত লৈ যাব। GMC কোনে প্ৰভাইড কৰে নাজানো, এজনে নহয় দুজনে নহয় দাদা, প্ৰত্যেকজন মানুহে 20-30 জন মানুহে কৈছে। আৰু আমি সেইবিলাক ভিতৰলৈ কেমেৰাত যদি চেক কৰা হয় ভিজিলেন্সৰ পৰা, তেওঁ এই যিজন জেলাৰ হয় তেওঁ যদি আপোনাৰ কাৰাপশ্যনৰ লিষ্টটো চোৱা হয়, তেওঁ অবভিয়াছলি CM ছাৰ, মই আপোনাক এইটোৱে কৈছোঁ মামা, তাতে ধুনীয়াকৈ তেওঁৰ এই যে ইলিগেল মানিবিলাক আছে ওলাই পৰিব।